মনোনয়ন পত্ৰ দাখিলৰ পিছত দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে শাসক বিৰোধীয়ে সমান্তৰালভাৱে চলাই গৈছে প্ৰচাৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ 19 নং চিৰাং সমষ্টিত যি চিৰাং জিলাৰ যি কাজলগাঁওস্থিত UPPL দলৰ কাৰ্যালয়ত আৰু দেখা গৈছে ইয়াতো প্ৰচাৰ তুংগত উঠিছে আৰু দেখা গৈছে দলীয় কৰ্মকৰ্তাৰ সৈতে ইতিমধ্যে আহি উপস্থিত হৈছে UPPL দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বৰদেৱ আহি উপস্থিত হৈছে আৰু তেওঁৰ পৰা পোনে পোনে মই জানিব বিচাৰিম তেওঁ যিহেতু তামোলপুৰ সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ দাদা 15টা সমষ্টিত আপোনালোকে খেলি আছে 15টাতকৈ বেছি সমষ্টিত খেলি আছে কিমান আশাবাদী কেইটা সমষ্টিত আপোনালোকে জিকনি হ'ব বুলি চাওক অহা 6 তাৰিখৰ ভিতৰত গোটেই প্ৰক্ৰিয়া কমপ্লিট হৈ যাব ইয়াৰ পিছত কেম্পেইন আৰম্ভ হ'ব আৰু এই কেইদিন যেটো আমি গম পালো নমিনেশ্যন ফাইল কৰা ইয়াৰ কেইদিনমান আগৰ পৰা আজিৰ সময়লৈকে যদি চাই আমি UPPL হিচাপে হয়তো অসমত যিমান পাৰ্টি নিৰ্বাচন খেলিছে ইয়াৰ ভিতৰত সবচে বেষ্ট মানে অৱস্থাত আমি আছো এতিয়া আমাৰ এইবাৰ নিৰ্বাচনত কোনো প্ৰেছাৰ নাই কোনো টানাটানি নাই কাৰো লগত একো নাই অকলে আমি নিৰ্বাচন কেম্পেইন কৰি আছো নিজৰ দলৰ মাজত ৰাইজৰ মাজত এটা ভাল পৰিয়ালৰ মাজত আমি কাম কৰি আছো বহুত ভাল পৰিৱেশ আমাৰ কাৰণে নিৰ্বাচনত হাৰা জিকা থাকে কিন্তু এই নিৰ্বাচনটোত বডোলেণ্ডৰ ৰাইজে UPPLক এনেকুৱা মানে একসেপ্ট কৰিছে এনেকুৱা এটা গেচাৰ এনেকা মনোভাৱ দেখাইছে যেটো নেকি আমি এক্সপ্ৰেছ কৰিব নোৱাৰো আমাৰ ইমানে ভাল লাগিছে যে বডোলেণ্ডৰ সকলো জনগোষ্ঠী UPPLৰ লগত আছে এতিয়া কিছুমানে অলপ নাটক দেখাই আছে আমাৰ পইচা আছে আমাৰ পাৱাৰ আছে কিবা কিবি UPPLক এতিয়া পইচা পাৱাৰৰ কোনো দৰকাৰে নোহোৱা হৈছে এনেকুৱা মানে হৈ গৈছে UPPL যে ৰাইজৰে এটা পাৰ্টি এটো মানে পলিটিক্যাল পাৰ্টিটো ৰাইজে সামাজিকভাৱে একসেপ্ট কৰিছে বডোলেণ্ডৰ ৰাইজে সকলো ধৰ্ম সকলো জাতি একসেপ্ট কৰিছে মই যোৱাকালি কোকৰাঝাৰত বহুত মিটিং কৰিলো আৰু সেই মিটিং বিলাকত দেখিলো যে সকলো জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আৰু এই বডোলেণ্ডৰ সপোন দেখিছিলো আমি 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়া তেনেকৈ এটা বডোলেণ্ড গঠন কৰাৰ সপোন দেখিছিলে 2015 চনত আৰু আজি UPPL বডোলেণ্ড কাউন্সিল চৰকাৰত নাথাকিব পাৰে এই পৰিৱেশটো আহি গল যে সকলো জাতি জনগোষ্ঠী UPPLক ইমান সুন্দৰকৈ একসেপ্ট কৰিছে গতিকে এই 15টা সিটৰ ভিতৰত 12টা সিট আমি জিকি যাব পাৰো আৰু বেয়াছে বেয়া 8টা সিটৰ তলত না যায় এই পৰিৱেশটো আজি ৰাইজে আমাক কৈ আছে বিশেষকৈ আপোনাৰ সমষ্টিত তামোলপুৰ দেখা গৈছে এটা সময়ত আপোনালোকে NDAৰ লগত আছিলে কিন্তু দেখা গৈছে এটা সময়ত NDAৰ যোনজন প্ৰাৰ্থী আছে বিশ্বজিৎ দৈমাৰী এটা সময়ত আপোনাৰ স্পিকাৰ আছিলে তেওঁৰ লগত আপোনাৰ যুঁজখন হৈ আছে কেনেকুৱা দেখিছে চাওক তেওঁৰ লগত মই যুঁজ কৰা নাই মই নিৰ্বাচন আমাৰ দলে কেণ্ডিডেট দিছে মোক তো মই কেণ্ডিডেট হিচাপে থিয় হৈছো আৰু আমাৰ দলৰ নিজৰ নীতি আদৰ্শ আমাৰ দলৰ যেটো এটা দূৰদৰ্শী চিন্তা ইটো লৈ পেলাই বডোলেণ্ড গঢ়াৰ কাৰণে সমাজখন এটা ষ্টেবল কৰাৰ কাৰণে অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰিছো তামোলপুৰত মই জন্ম লৈছো তামোলপুৰত ধুলি বালিত খেলি ডাঙৰ দীঘল হৈছো মই তামোলপুৰৰ সন্তান তামোলপুৰৰ লগত মোৰ আবেগ অনুভূতি জড়িত হৈ আছে আৰু আজিৰ যেটো তামোলপুৰ গঢ়ি উঠিছে এই তামোলপুৰ গঢ়ি উঠাৰ পিছত প্ৰমোদ বৰৰ নাম আছে ইয়াত বেলেগৰ নাম নাই তো সেই কাৰণে আজি তামোলপুৰীয়া ৰাইজে নিজৰ সন্তানক বাদ দি বেলেগক ভোট দিব হিটোটো মই ভাবা নাই এটা মই মুখে কৈ আছে যে উইথড্ৰ কৰিব নেকি উইথড্ৰ কৰিব নে সবৰে প্ৰশ্ন যে প্ৰমোদ বৰণ উইথড্ৰ কৰিব নেকি তুমি ভাইটি উইথড্ৰ কৰিবা নেকি আজি ৰাতিপুৱাৰ পৰা মই এনসাৰ দি আছো যে উইথড্ৰ কৰা পাৰ্টি প্ৰেসিডেন্টে উইথড্ৰ কৰাটো কথাই নাই গতিকে তামোলপুৰত কোনো তেনেকা প্ৰতিদ্বন্দ্বী নাই খুন্দৰকে জিকি যাব তামোলপুৰৰ ৰাইজে জিকিব প্ৰমোদ বৰটো নাম মাত্ৰ তামোলপুৰৰ ৰাইজে নিজৰ সন্তানক জিকাব আৰু তামোলপুৰৰ উন্নয়ন যোৱা 5টা বছৰত যিমান হল আহি থকা 5টা বছৰত ইয়াতকে ডাবল উন্নয়ন বিচাৰিছে আৰু উন্নয়নটো কেনেকৈ কৰিব লাগে UPPLৰ নীতিত আমি খুব ভালকৈ এটো জানো হাগ্ৰামা মহিলাৰীয়ে কৈ আছে যে আপোনালোকে এইবাৰ ইলেকশ্যনৰ পিছত আপোনালোকে শূন্য হৈ পৰিব বুলি কৈছে এইটো কথাটো আমিও ভাবিছিলো যেতিয়া আমি সৰকাৰ চলি আছিলো আমিও ভাবি আছিলো যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা ৰথী মহাৰথী বিলাক দল এৰি ওলাই আহিল তেতিয়া আমিও ভাবিছিলো যে তেখেতো আৰু নাইয়ে তেখেত দেখোন উঠি আহিল গতিকে আমি কেনেকৈ শূন্য হ'ম আমাৰতো এতিয়া 3জনকে MP আছে আৰু যি সময়ত তেখেত সকলৰ সৰ্বশক্তি আছিলে সেই সময়ত MP হেৰাইছে আমি কিন্তু MP ৰিটাৰ্ণ আনিছো গতিকে আজিৰ সময়ত UPPLে 15টা সমষ্টিত 15টা খেলিব পৰা পাৰ্টি জিৰো হ'ব নেকি ই হিৰো হ'বলৈ গৈ আছে অলৰেডি হিৰোয়ে আমি অলৰেডি হিৰোয়ে কোনো দলে অকলে ইলেকশ্যন খেলিবলৈ সাহস নকৰে আমি UPPLে সাহস কৰিছো কোনে সাহস কৰে যাৰ সাহস আছে আৰু সাহস থকাকে হিৰো নকয় জানো তো জিৰো কাক কয় যদি সাহস নাই তেখেতে 28টা সিট পাই ফলাই এলায়েন্সত সৰকাৰ বনাইছে
আমিতো 28টা নালাগে 21টা সিট পালে আমি এলায়েন্সত চৰকাৰ নকৰিলোহেঁতেন গতিকে আজি তেখেতসকলৰ কথা ক'ব পাৰে এই কথাটো বাস্তৱত একো ভেলু নাই UPPL ৰাইজৰ এতিয়া দল হৈ পৰিছে ৰাইজে একচেপ্ট কৰিছে আৰু এই নিৰ্বাচনত অসমৰ ৰাইজে ভাৰতৰ ৰাইজে দেখিবলৈ পাব যে UPPL দলৰ যি মহান উদ্দেশ্য যি কথাক লৈ 2015ত গঠন হৈছিলে এই কথাক লৈ পেলাই আজি বাস্তৱত ৰূপায়ণ হৈছে আৰু দল গঠন হোৱাৰ সময়ত এনেকা ভাবি দল গঠন কৰা নাই কি আমি এলায়েন্সতে খালি ইলেকশ্যন খেলিম অকলে ইলেকশ্যন খেলিম অকলে বদলেন কৰিম অকলে শান্তি প্ৰতিষ্ঠা কৰিম অকলে সব জাতি জনগোষ্ঠীক আমি এটা সমন্বয়ত আনিম এই কথা চিন্তা কৰি UPPL জন্ম হৈছে আৰু বাস্তৱত এইটো ৰূপায়ণ হৈছে 19 নম্বৰ চিৰাং সমষ্টি আৰু বিজনী সমষ্টিত কি হ'ব আমাৰ দুইটাটো প্ৰাৰ্থী জিকি আছে বিজনী সমষ্টিটো এনেকা হৈ গ'ল যে UPPLৰ প্ৰাৰ্থীক ভোট দিবলৈ মানুহ লাইন লাগি আছে এতিয়াই দল সংগঠন লাইন লাগি আছে বেলেগ পাৰ্টিৰ কেণ্ডিডেটবিলাকক চোৱাই নাই সিডলি সমষ্টিত আমাৰ নিজৰ এটা ভোট বেংক আছে নিজৰ ভোট আছে সিডলি সমষ্টিত গতিকে সিডলিত আমাৰ যোৱাবাৰ বিধায়ক জিকিছে বাই ইলেকশ্যনত বিধায়ক জিকিছে আৰু এই নিৰ্বাচনত সিডলি অঞ্চলৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যোৱা নিৰ্বাচনত ভোট কিয় বাঢ়িল মাইনৰিটি ভোট পাই ফেলাই তেখেতসকলে জিকি গ'ল কিন্তু মাইনৰিটিটো তেখেতসকলে ধোকা দিলে নহয় ঠগাই দিলে এতিয়া মাইনৰিটি তেখেতসকলক ভোট নিদিয়ে অইন জনগোষ্ঠীয়ে ভোট নিদিয়ে বড়ো জনগোষ্ঠীকো তেখেতসকলে ঠগালে আমাৰ সময়ত চৰকাৰ চলাই থকা সময়ত বেপাৰী কিবা কিবি বিজেপিক বিক্ৰী কৰিলে কিবা বিক্ৰী কৰিলে এইবিলাক কথা কৈ আছিলে আজি তেখেতসকলে কি কৰিছে তো এই কথাবিলাক আজি ৰাইজে বুজি পাইছে আৰু সেইকাৰণে UPPLৰ প্ৰাৰ্থী সিডলি সমষ্টিত বহুত ভোটৰ ব্যৱধানত জিকি আছে এইটো আপোনালোকে চাই লওক